নমস্কাৰ মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ সাজে ইম্পৰ্টেণ্ট তোমালোকৰ ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ যি তোমালোকৰ ইতিহাস আছে ইতিহাসৰ আজি আমি চেপ্টাৰ 4 কৰিম ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ খুবেই ইম্পৰ্টেণ্ট অধ্যায় সো ইয়াত যিখিনি অনুশীলনীত প্ৰশ্ন দি আছে অতি চমু উত্তৰ প্ৰশ্ন ইয়াৰ পৰা তোমালোকৰ এমসিকিউ আহিব আজিকালি তোমালোকে জানো তোমালোকৰ 50% এমসিকিউ থাকিব সো ইয়াৰ পৰা তোমালোকৰ এমসিকিউ আহিব আৰু যি তোমালোকৰ পিছত প্ৰশ্ন দিয়া আছে বহুত প্ৰশ্ন আছে ইয়াত সব কেইটা প্ৰশ্ন ইম্পৰ্টেন্ট বিশেষকৈ যিবিলাক দীঘল উত্তৰৰ প্ৰশ্ন আছে সেইবিলাক কিন্তু খুব ইম্পৰ্টেন্ট সেইবিলাক কিন্তু পৰীক্ষাত আহিব দুটা প্ৰশ্ন হলে আহিব ঠিক আছে দুটা প্ৰশ্ন থাকিব এটা অৰ থাকিব যিকোনো এটা লিখিব আহিব বুজি পাইছানে সো গতিকে ধুনিয়াকৈ মই আনসাৰখিনি দি দিছো এক্সট্ৰাকৈ মই এমসিকিউ দি দিছো টেনচন নকৰিবা জাস্ট ভিডিওটো চাই থাকা সো প্ৰথমে চাবা তোমালোকে অনুশীলনীত প্ৰথমত কৈছে যে অতি চমু উত্তৰৰ প্ৰশ্ন এক নম্বৰ প্ৰশ্ন কৈছে যে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল এটি এমসিকিউৰ কাৰণে আহে উত্তৰটো হ'ব 1826 চনৰ 24 ফেব্ৰুৱাৰীত দুই নম্বৰ প্ৰশ্ন কোম্পানীৰ আমূল বুলিলে কোনটো সময়ক বুজোৱা হয় আমি উত্তৰ কৰিম 1826 চনৰ পৰা 1858 চনলৈ বাস ইমানখিনি লিখি দিবা এনসার টু দা পয়েন্ট এনসার লিখিবা বাকি এলাবৰেট কৰিব নালাগে যে কোম্পানীৰ আমূল বুলিলে 1826 চনৰ পৰা 1858 চনলৈকে বুজোৱা হয় গতিকে তেনেকৈ লিখিব নালাগে ডাইৰেক্ট এনসার এনেকৈ লিখিলে হৈ যাব ঠিক আছে সময় বচাব ট্ৰাই কৰা ক্লাছ 10 ত উঠিছা তোমালোকৰ পৰীক্ষাত গৈ সময় নাপাবা বুজি পাইছা এই কাৰণে কেনেকৈ আমি সময় বচাব পাৰি হিকিনি তোমালোকে মনত ৰাখিবা 3 নম্বৰ প্ৰশ্ন অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল আমি উত্তৰ কৰিম 1837 চনৰ পৰা 4 নম্বৰ প্ৰশ্ন বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল আমি উত্তৰ কৰিম 1873 চনত 5 নম্বৰ যে অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন কি আছিল আমি উত্তৰ কৰিম মিলন তাৰ পিছত 6 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট যে ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল আমি উত্তৰ কৰিম ব্ৰিটিছ চৰকাৰৰ দ্বাৰা পৰিৱৰ্তিত ভূমি আৰু ৰাজহ বিস্তাৰৰ বিৰোধিতা কৰা আছিল ৰায়ত সভাৰ মুখ্য উদ্দেশ্য এটো এমসিৰ কাৰণে আহে যেতিয়া উক্তি অনুযায়ী আহিব তাৰ পিছত 7 নম্বৰ প্ৰশ্ন যে সৌদ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল আমি উত্তৰ কৰিম 1933 চনৰ 8 এপ্ৰিলত বা 8 এপ্ৰিল এইবিলাক এমসিৰ কাৰণে আহে পৰীক্ষাত 8 নম্বৰ প্ৰশ্ন আহোম সভাৰ সম্পাদক কোন আছিল আমি উত্তৰ কৰিম পদ্মনাথ গোহাঁই বৰুৱা 9 নম্বৰ যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল আমি উত্তৰ কৰিম 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত সো এমসিকিউ খিনি মই ভিডিওটো লাষ্টত দি দিছো তোমালোকে অলৰেডি জানা যে এমসিকিউ খিনি আমি ভিডিও লাষ্টত ডিসকাস কৰো যি সকলক এমসিকিউ লাগে ভিডিওটো লাষ্টত গৈ পাবা গৈ চাব পাৰিবা 10 নম্বৰ প্ৰশ্ন যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল আমি উত্তৰ কৰিম যে সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ 11 নম্বৰ প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল আমি উত্তৰ কৰিম বিষ্ণুৰাভ মেধি 12 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল আমি উত্তৰ কৰিম সো এইটো প্ৰশ্ন অকমান চাবা তোমালোকে যে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কৈছে কিন্তু মুখ্যমন্ত্ৰী বুলি জানো কিন্তু ইয়াত প্ৰধানমন্ত্ৰী দিছে গতিকে হেতুলৈ ভয় নাখাবা উত্তৰটো কৰিবা যে গোপীনাথ বৰদলৈ 1986 চনত 13 নম্বৰ প্ৰশ্ন কুশল কৌৰক কি অপৰাধত ফাঁসি দিয়া হৈছিল আমি উত্তৰ কৰিম সৰু পথাৰত ৰেল বগৰোৱাৰ অপৰাধত 14 নম্বৰ প্ৰশ্ন গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ইম্পৰ্টেন্ট 1948 চনৰ 26 জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ঠিক আছে এতিয়া 15 নম্বৰ প্ৰশ্ন যে অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাঙ্কিত হয় আমি উত্তৰ কৰিম 1947 চনৰ 3 নৱেম্বৰ 16 নম্বৰ প্ৰশ্ন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় আমি উত্তৰ কৰিম 1960 চনৰ 20 ছেপ্টেম্বৰ এতিয়া আমাক দিছে চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন দিছে যে অসমীয়া লিটাৰেৰী সোসাইটিৰ বিষয়ে চমুকৈ লিখা আমি উত্তৰ কৰিম যে 1836 চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল যাৰ ফলত স্কুল অফিস কাছাৰী আদালত সকলোতে বাংলা ভাষাৰ প্ৰচলন
আছিল। কিন্তু পিছত লিখিবা যে কিন্তু অসমীয়া ভাষাক পুনৰ চৰকাৰৰ দ্বাৰা মান্যতা দিয়াবলৈ স্বদেশপ্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এছাম শিক্ষিত লোকৰ নেৰানেপেৰা প্ৰচেষ্টা অব্যাহত ৰাখিছিল। তাৰপিছত লিখিম যে কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা অসমীয়া ছাত্ৰসকল একত্ৰিত হৈ অসমীয়া ভাষা সাহিত্য উন্নয়ন অৰ্থে 1872 চনত অসমীয়া লিটাৰাৰী ছ'চাইটিৰ জন্ম দিয়ে। আৰম্ভণিতে অনুষ্ঠানটোক নেতৃত্ব দিছিল দেৱীচৰণ বৰুৱা আৰু গুণবিন্দ ফুকনে। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। কিন্তু সময় বাগৰাৰ লগে লগে অনুষ্ঠানটোত ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল। আৰু লাষ্টত লিখিম যে 1872 চনত সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ'চাইটিৰ তৰফৰ পৰা সেই সময়ৰ ভাইচৰৰ লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। পত্ৰৰ যোগেদি অসমৰ প্ৰাকৃতিক সম্পদৰ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছিল। 1885 চনলৈকে এই অনুষ্ঠানটো সক্ৰিয় হৈ আছিল। 2 নম্বৰ প্ৰশ্ন, জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো পৰীক্ষাত আহে। আমি উত্তৰ কৰিম 1888 চনত গঠন হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰকাশিত আলোচনীখনেৰে নাম আছিল জোনাকী। এই জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। ইয়াত প্ৰকাশিত কবিতা প্ৰবন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল। তাৰপিছত লিখিম ব্ৰিটিছসকলৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। তাৰপিছত লিখিম যে কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই নিয়মীয়াকৈ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতি ধাৰা সম্পৰ্কীয় নিবন্ধ প্ৰকাশ কৰিছিল। আৰু লাষ্টত দিম যে লক্ষীনাথ বেজবৰুৱা, মোৰ দেশ, অসম সংগীত, বীণ বৰাগী, অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিভিন্ন ৰচনাই স্বদেশ প্ৰেমৰ ঢল বোৱাইছিল। 3 নম্বৰ প্ৰশ্ন, আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা। আমি উত্তৰ কৰিম যে পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভা গঠন হৈছিল। তাৰপিছত লিখিম যে আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন হৈছিল। আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্ৰচলন নাইকিয়া কৰিবলৈও এই সভা যত্নপৰ হৈছিল। 1910 চনত এই সভাক সৌদ অসম আহোম এছ'চিয়েশ্যন নাম দিয়া হয়। এই এছ'চিয়েশ্যনৰ এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টিৰ গঠন কৰা। এই উদ্দেশ্যে 1930 আৰু 40 দশকত দুটাত আহোম সভাই সক্ৰিয়ভাৱে দাবী তুলিছিল। ইয়াৰ পিছত এছ'চিয়েশ্যনত বিভাজিত হৈ ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল বা পৰে। 4 নম্বৰ প্ৰশ্ন, আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওপৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল? আমি উত্তৰ কৰিম আছাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উপস্থাপন কৰা বিষয়সমূহ হৈছে 1 নম্বৰ যে পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বোৰ্ড চাহ খেতিয়ক অধিপত্যৰ বিৰোধিতা কৰিছিল। 2 নম্বৰ আছাম এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উপস্থাপন কৰিছিল। 3 নম্বৰ বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলন বিৰোধিতা কৰিছিল। 4 নম্বৰ শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে আছাম এছ'চিয়েশ্যনে কটন কলেজৰ অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। 5 নম্বৰ 1918 চনত মণ্টক চেমফৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ বাবে দাবী তুলিছিল। এই উদ্দেশ্যে দাবী উপস্থাপনৰ বাবে
সাতজনীয়া এটা সজাতি দল কলিকাতালৈ গৈছিল। পৰৱৰ্তী সময়ত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাই সেই দাবী লৈ লণ্ডনলৈও গৈছিল। আছাম এছ'চিয়েশ্যনৰ হেঁচাতে অসম মণ্টেগ চেমফৰ্ডৰ সংস্কাৰ আঁচনিৰ অধীনত আহিল। আৰু 6 নম্বৰ পইণ্ট দিম যে 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী তুলিছিল। 7 নম্বৰ 1921 চনৰ অসহযোগ আন্দোলনত আছাম এছ'চিয়েশ্যনে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এইটো পইণ্ট ইম্পৰ্টেণ্ট, MCৰ কাৰণে কিন্তু চাবা 7 নম্বৰ পইণ্টটো। 8 নম্বৰ যে বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূৰ্ব বংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত আছাম এছ'চিয়েশ্যনে চৰকাৰৰ ওপৰত স্মাৰক পত্ৰ দাখিল কৰিছিল। আৰু 9 নম্বৰ যে বিধানসভাত প্ৰতিনিধিত্বৰ দাবী তুলিছিল। কুৱেশ্যন নম্বৰ 5 নম্বৰ প্ৰশ্ন দিয়া আছে যে অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা। আমি উত্তৰ কৰিম অসমত 1920-21 চনৰ পৰা আৰম্ভ হোৱা অসহযোগ আন্দোলনত বহু কেইজন গণ্যমান্য ব্যক্তি জড়িত হৈ আছিল। তাৰপিছত লিখিম যে 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত অসহযোগ আন্দোলনৰ জোৰ বাঢ়িবলৈ ধৰিলে আৰু অতি সোনকালেই ই সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিল। সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈয়ে আন্দোলনটোৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। তাৰপিছত লিখিম যে চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন আহমেদৰ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলে চৰকাৰী শিক্ষা অনুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। তাৰোপৰি লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনকচন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদিৰ দৰে সেনামন্ধ ব্যক্তিও এই আন্দোলনৰ বাটকটীয়া হৈ জনতাক নেতৃত্ব দিছিল। সেনামধন্য, এইটো চাবা সেনামধন্য। তাৰপিছত লাষ্টত লিখিম যে ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, কুলধৰ শৰ্মা, বিষ্ণুৰাম মেধি আদি উকিলসকলেও উকলাতি ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল। 6 নম্বৰ প্ৰশ্ন কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা। আমি উত্তৰ কৰিম যে আইন অমান্য আন্দোলনক ব্ৰহ্মপুত্ৰ উপত্যকাত এক বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত স্কুল কলেজত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অৰিহণা আগবঢ়াইছিল। সেয়ে ইংৰাজ চৰকাৰে ছাত্ৰসকলক এই আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ বিভিন্ন ব্যৱস্থা কৰিছিল। 1930 চনত কানিংহাম চাৰ্কুলাৰ তেনে এক ব্যৱস্থাৰে অংশ আছিল। কানিংহাম চাৰ্কুলাৰে জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল। তাৰপিছত লিখিম যে চৰকাৰে দোষী সাব্যস্ত হোৱা সকলক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হ'ব বুলি ঘোষণা জাৰি কৰিছিল। চৰকাৰৰ এই প্ৰচাৰণামূলক কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিতহে কৰিছিল। 7 নম্বৰ প্ৰশ্ন যে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা। আমি উত্তৰ কৰিম যে স্বাধীনতাৰ ঠিক পিছতে উত্তৰ পূৰ্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। 1947 চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন অঞ্চলৰ লগতে উত্তৰ পূব ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল। মাত্ৰ 12 কিলোমিটাৰ বহল সংকীৰ্ণ স্থলভাগে উত্তৰ পূৰ্বক ভাৰতৰ অন্য প্ৰান্তৰ লগত সংযোগ কৰি ৰাখিছিল। তাৰপিছত লিখিম যে বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু পৰিবহণ পথ হঠাৎ পূব পাকিস্তানৰ অন্তৰ্গত হৈ পৰিছিল। বিভাজনৰ বাবে বংগ, অসম আৰু আৰাকান অঞ্চলৰ মাজত চলি থকা অৰ্থনৈতিক বাণিজ্যত বাধা আহি পৰিছিল। ইয়াৰ আগতে অঞ্চলটোত কৃষি, শিল্পজাত সামগ্ৰী, চাহ, নীল, মৰাপাট, ৰেচম আদিৰ আন্তৰ্জাতিক বাণিজ্যৰ প্ৰচলন আছিল। কিন্তু বিভাজনৰ পিছত আন্তৰ্জাতিক বাণিজ্য বিসৰ্জন দি দেশীয় বাণিজ্যতহে মনোনিৱেশ কৰা হয়। ইয়াৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক পুনৰ্গঠন আৰু অনুপ্ৰৱেশকাৰীৰ সমস্যাও দেখা দিছিল। 1962 চনত চীনৰ ভাৰত আক্ৰমণে উত্তৰ পূব ভাৰতৰ নিৰাপত্তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছিল।
এটা 8 নম্বৰ প্ৰশ্ন যে অসম কৃষি বিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা আমি উত্তৰ কৰিম যে 1923 চনত কৰিমগঞ্জত আৰু তাৰ পিছত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠাই অসম কৃষি বিদ্যালয়ৰ আৰম্ভণি পদক্ষেপ আছিল তাৰ পিছত লিখিম যে এই কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ অবিৰামভাৱে চলাই গৈছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয়ৰ আৱশ্যকীয় হৈ পৰিছিল তাৰে পৰিপ্ৰেক্ষিতত বৰদলৈ মন্ত্ৰীসভাৰ দিনত 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল এই দুয়োখন মহাবিদ্যালয় সামৰি 1969 চনত অসম কৃষি বিদ্যালয় স্থাপন কৰা হয় অসম কৃষি বিদ্যালয় উত্তৰ পূবৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় আছিল বা বিশ্ববিদ্যালয় 9 নম্বৰ প্ৰশ্ন যে অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা সো এইটোৰ কাৰণে আমি উত্তৰ কৰিম যে ডিব্ৰুগড়ত উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল 1900 চনত ডিব্ৰুগড়ত ডক্টৰ জন বেৰী হোৱাইটৰ 50,000 টকাৰ অনুদানৰ পুঁজিৰে বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল ডক্টৰ জন বেৰী হোৱাইট আছিল লখিমপুৰৰ সিভিল সাৰ্জন 1910 চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি অনা হৈছিল আৰু ৰেডিঅলজি বিভাগ আৰম্ভ কৰা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খনৰ ওচৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল স্বাধীনতাৰ পিছত 1947 চনৰ 3 নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামাঙ্কিত কৰা হয় এতিয়া আমি চাম দীঘল উত্তৰৰ প্ৰশ্ন খুবেই ইম্পৰ্টেন্ট 1 নম্বৰ প্ৰশ্ন খুবেই ইম্পৰ্টেন্ট পৰীক্ষাত আহে যে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন আমি আনসাৰ কৰিম যে 1836 চনৰ পৰা অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰয়োগ কৰা হৈছিল যাৰ ফলত স্কুল অফিচ কাছাৰী আদালতত সকলোতে বাংলা ভাষাৰে প্ৰচলন আছিল কিন্তু স্বদেশপ্ৰতীত আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত এছাম শিক্ষিত লোকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত 1873 চনত অসমীয়া ভাষাক পুনৰ চৰকাৰে মান্যতা দিয়ে সত্ত্বেও বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত আক্ৰমণ 1880-85 চনলৈকে চলি আছিল বাংলা ভাষাৰ আগ্ৰাসন বিৰুদ্ধে আৰু অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে সেই সময়ৰ কলিকতাত থকা অসমীয়া ছাত্ৰসকলে পুনৰ সংগঠিত হোৱাৰ পৰিকল্পনা কৰিছিল সেই উদ্দেশ্যে 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী অৰ্থাৎ শৰ্ট ফৰ্মত অভাউষা বুলি কয় গঠিত হৈছিল এই সভা গঠনত উদ্যোগ লোৱা ছাত্ৰসকল আছিল হেমচন্দ্ৰ গোস্বামী ইয়াত অকমান পঢ়িবা যে এই সভা গঠনত উদ্যোগ লোৱা ঠিক আছে বা আগভাগ লোৱা বুলি দিব পাৰা বা উদ্যোগ লোৱা বুলি দিব পাৰা যে উদ্যোগ লোৱা ছাত্ৰসকল আছিল হেমচন্দ্ৰ গোস্বামী লক্ষীনাথ বেজবৰুৱা কনকলাল বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰামাকান্ত বৰকাকতি তাৰপিছত লিখিম যে এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদ গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল তদুপৰি এই সভাই অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো হাতত লৈছিল এই সভাৰ প্ৰচেষ্টাতে হেমচন্দ্ৰ বৰুৱাই হেমকোষ প্ৰকাশৰ কাম হাতত লৈছিল তাৰপিছত লিখিম যে অসমীয়া ভাষা উন্নতি সাধনী সভাই বুৰঞ্জী সংস্কৃত সাহিত্য আৰু ভাষা সম্পৰ্কে নিজৰ মাজতে বৈদিক আলোচনা অব্যাহত ৰাখিছিল আৰু অসমৰ বিভিন্ন প্ৰান্তত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলাইছিল তাৰপিছত লিখিম যে তাৰোপৰি এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী জোনাকীয়ে অসমত এটা নতুন যুগৰ সূচনা কৰিছিল এতিয়া 2 নম্বৰ প্ৰশ্ন যে অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা আমি উত্তৰ কৰিম যে অসম ছাত্ৰ সন্মিলন 1916 চনত গঠন হৈছিল গুৱাহাটীত বহা ইয়াৰ প্ৰথমখন অধিৱেশনত সভাপতিত্ব কৰিছিল লক্ষীনাথ বেজবৰুৱাদেৱে এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি
সাধন কৰা। তাৰপিছত লিখিম যে ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান প্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। তাৰপিছত লিখিম যে এই সন্মিলন প্ৰথম অৱস্থাত ৰাজনীতিৰ লগত জড়িত নাছিল যদিও পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তাৰপিছত লিখিম যে ছাত্ৰ সন্মিলনৰ মুখ্য বানানটো চাবা, মুখ্য বানানটো তোমালোকে জানা নিশ্চয়, মুখ্য চাবা, এইটো হৈছে মুখ্য বানান। মুখ্য বানান ইয়াত ভুল হৈছে যে মুখপত্ৰ, যে ছাত্ৰ সন্মিলনৰ মুখ্য পাত্ৰ বুলি দিবা। মুখ্য পাত্ৰ আছিল মিলন, বা সৰি পাত্ৰ নহয়, পত্ৰই হ'ব, এইটো পত্ৰ আছিলে সেই সময়ৰ মিলনৰ, গতিকে মুখ্য পত্ৰ আছিল মিলন। ইয়াত প্ৰকাশিত বিভিন্ন প্ৰবন্ধ লেখা আদিয়ে অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনাক গঢ় দিয়াত যথেষ্ট অৱদান আগবঢ়াইছিল। আৰু তাৰপাছত লিখিম লাষ্ট পেৰা যে ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, চিন্তাবিদ, ৰাজনীতিবিদসকলে অংশগ্ৰহণ কৰি জ্ঞান সমৃদ্ধ আৰু জাতীয়তাবাদেৰে পুষ্ট ব্যক্তিতাৰে জনসাধাৰণক আকৰ্ষিত কৰিছিল। সেইসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ আদিয়ে প্ৰধান। ৩ নম্বৰ প্ৰশ্ন যে ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। আমি উত্তৰ কৰিম যে ১৯শ শতিকাৰ শেষৰ ফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰত ৰায়ত সভা আৰু নগাঁৱত ৰায়ত সভা গঠন কৰা হৈছিল। এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন ৩ নম্বৰটো। ৰায়ত সভাৰ উদ্দেশ্য আছিল ১ নম্বৰ যে গ্ৰেজিং কৰ বন্ধ কৰা, ২ নম্বৰ মাটিৰ খাজনা হ্ৰাস কৰা, আৰু ৩ নম্বৰ পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। এইবিলাক MCQৰ কাৰণে আহে, এইবিলাক পইণ্টবিলাক। তাৰপিছত লিখিম যে ৰায়ত সভাৰ ভূমিকা। লিখিম যে ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। অৱশ্যে ১৯৬১ পৰা ১৯৯৩ চনলৈ ভূমি ৰাজহৰ প্ৰতিবাদ কৃষকৰ দ্বাৰা উত্তৰ কামৰূপকে ধৰি অন্য ঠাইত হোৱা প্ৰতিবাদত ৰায়ত সভাই কোনো ভূমিকা লোৱা নাছিল। তাৰপিছত লিখিম যে ১৯৩০ পৰা ১৯৩৪ চনৰ আইন আন্দোলনৰ সময়ত অসম কংগ্ৰেছ সমিতিৰ তত্বাৱধানত অসমত ৰায়ত সভাসমূহ পুনৰ সক্ৰিয় হৈ উঠিছিল। এইবিলাকৰ ভিতৰত নদুৱাৰ, ছয়দুৱাৰ, শিৱসাগৰ আৰু দৰঙৰ ৰায়ত সভাবোৰ উল্লেখযোগ্য। আইন আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই ৫০% ভূমিৰ ৰাজহ হ্ৰাস কৰাৰ বাবে দাবী জনাইছিল। লাষ্ট লিখিম যে ১৯৩৪ চনৰ পৰা ১৯৩৯ চনৰ ভিতৰত অসমত প্ৰায় ৩০০খন ৰায়ত সভা গঢ়ি উঠিছিল। কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাত ১৯৩৯ চনৰ পৰা অসমত ৰায়ত সভাসমূহৰ কাম কাজ নোহোৱা হৈ পৰিল আৰু বিভিন্ন অঞ্চলৰ ৰায়ত সভাসমূহ কংগ্ৰেছ সমিতিত বিলীন হৈ পৰিল। ৪ নম্বৰ প্ৰশ্ন যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। আমি উত্তৰ কৰিম যে যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্যসমূহ হ'ল ক নম্বৰ যে ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰা, খ নম্বৰ যে চৰকাৰৰ উদ্দেশ্য নীতি জনসাধাৰণক বুজোৱা, গ নম্বৰ যে জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা, আৰু লিখিম এতিয়া যে যোৰহাট সাৰ্বজনিক সভাৰ কাৰ্যাৱলীসমূহ হ'ল ক নম্বৰ যে ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল, খ নম্বৰ যে ১৯৯২ পৰা ১৯৯৩ চনৰ সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল, গ নম্বৰ যে ১৯৯৩ চনৰ সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিবলৈ অনুৰোধ কৰিছিল। এতিয়া ৫ নম্বৰ প্ৰশ্ন যে আছাম এছ'চিয়েশ্যনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। আমি উত্তৰ কৰিম ১৯০৩ চনত জন্ম লাভ কৰা আছাম এছ'চিয়েশ্যনে ৰাইজৰ মুখ্য পত্ৰ হিচাপে পোনপ্ৰথমে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা নাছিল। ই শান্তিপূৰ্ণভাৱে সাংবিধানিক আৰু প্ৰশাসনীয় সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ দাবী তুলিছিল। আছাম এছ'চিয়েশ্যনৰ কেইবাজনো সদস্য আইন সভাৰ
বা ঐন হ'ব, ঐন দিবা, ঠিক আছে, আর নিদিবা ঐন দিবা, যে ঐন সভাৰ সদস্য আছিলে, যে ঐন সভাৰ সদস্য হোৱাৰ বাবে সভাৰ প্ৰস্তাৱসমূহ ঐন সভাত, ঠিক আছে, সৰি অকণমান পঢ়াত ভুল হৈছে, ঠিকে আছে, ইয়াৰ পৰা পঢ়ি দিওঁ যে আসাম এছ'চিয়েশ্যনৰ কেইবাজনো সদস্য আইন সভাৰ সদস্য হোৱাৰ বাবে সভাৰ প্ৰস্তাৱসমূহ আইন সভাত কাৰ্যকৰী কৰাৰ সুবিধা পাইছিল। এই অনুষ্ঠানটোৰ উল্লেখযোগ্য কাম কাজসমূহ হৈছে কি? 1 নম্বৰ, যে পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়ক অধিপত্যৰ বিৰোধিতা কৰিছিল। 2 নম্বৰ, যে আসাম এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণ দাবী উপস্থাপন কৰিছিল বা উত্থাপন কৰিছিল। 3 নম্বৰ, যে বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলন বিৰোধিতা কৰিছিল। 4 নম্বৰ, যে শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিল। সেই উদ্দেশ্যে আসাম এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। 5 নম্বৰ দিম, যে 1918 চনৰ মণ্টেগ চেমফৰ্ডৰ ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কৰণ অসমকো সামৰি লোৱাৰ বাবে দাবী তুলিছিল। সেই উদ্দেশ্যে দাবী উপস্থাপনৰ বাবে 7জনীয়া এটা সজাতি দল কলিকাতালৈ গৈছিল। পৰৱৰ্তী সময়ত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাই সেই দাবী লৈ লণ্ডনলৈও গৈছিল। আসাম এছ'চিয়েশ্যনৰ হেঁচাতে অসম মণ্টেগ চেমফৰ্ডৰ সংস্কাৰ আঁচনিৰ অধীনত আহিছিল। 7 নম্বৰ, 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী তুলিছিল। 7 নম্বৰ, যে 1921 চনৰ অসহযোগ আন্দোলনত আসাম এছ'চিয়েশ্যনে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। গতিকে আমি ওপৰত এইটো প্ৰশ্নৰ আমি উত্তৰ এনেদৰে কৰিছিলোঁ, ওপৰত এটা প্ৰশ্ন আছে তোমালোকে চাবা। তাৰপিছত 8 নম্বৰ ছেম পইণ্টে আছে, ছেম এনচাৰে আছে। 8 নম্বৰ, যে বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত আসাম এছ'চিয়েশ্যনে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল। আৰু 9 নম্বৰ, যে বিধানসভাত প্ৰতিনিধিত্বৰ দাবী তুলিছিল। 6 নম্বৰ প্ৰশ্ন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া। আমি উত্তৰ কৰিম, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম, যে ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত জন্ম লাভ কৰিছিল। ভাৰতৰ অন্য ৰাজ্য বনাম চাবা, ৰাজ্য বনামবিলাক ভুল হৈ আছে, কিয় নাজানো, ৰাজ্য মুখ্য বনাম ভুল হৈ আছে, ঠিক আছে, একো নাই, কৈ দিছোঁ, যে ৰাজ্যৰ দৰে অসমতো বিভিন্ন অনুষ্ঠানৰ পৰা অহা প্ৰতিনিধিসকলে জাতীয় কংগ্ৰেছৰ অধিৱেশনসমূহত অংশগ্ৰহণ কৰি আহিছিল। তাৰপিছত লিখিম, অসমত আসাম এছ'চিয়েশ্যনে কংগ্ৰেছৰ লগত বিলীন হৈ সৰ্বভাৰতীয় ৰাজনীতিত অংশ ল'বলৈ অগ্ৰসৰ হৈছিল। আসাম এছ'চিয়েশ্যনৰ কিছুসংখ্যক সদস্যই প্ৰথমৰে পৰা অনুষ্ঠানটোক কংগ্ৰেছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে আন একাংশই তাৰ বিৰোধিতা কৰিছিল। তথাপিও সেই সময়ত কংগ্ৰেছ নীতি আদৰ্শ আৰু কাৰ্যপন্থাই মধ্যবিত্ত অসমীয়াসকলক বাৰুকৈ আকৰ্ষিত কৰিছিল। তাৰপিছত লিখিম, আসাম এছ'চিয়েশ্যনক কংগ্ৰেছ সংগঠনৰ ৰূপ দিবলৈ 18 এপ্ৰিল 1921 চনত ছাবিলাল উপাধ্যায়ৰ পৌৰোহিত্য বনাম চাবা, জফলা হ'ব ইয়াত, ঠিক আছে, পৌৰোহিত্যত এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হয়। সেই বছৰৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছবিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হয়। এতিয়া ভূমিকা লিখিম, যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভূমিকা লিখিম, 1920 চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনৰ গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল। কংগ্ৰেছ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈ উৎসাহিত কৰিছিল। 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধানত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলনৰ প্ৰচাৰ চলাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। সেই বছৰৰ আগষ্ট মাহত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে নৱগঠিত কংগ্ৰেছ কমিটিখনৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিলে। ফলত আন্দোলনটো অসমত চৌদিশে বিয়পি পৰিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে 1926 চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ 41তম বাৰ্ষিক অধিৱেশনত
বা অধিৱেশন আয়োজন কৰিছিল লিখিম তাৰপিছত যে 1946 চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছিল তাৰপিছত লিখিম যে যেতিয়া কেবিনেট মিছনে অসমক পূৰ্ব বংগৰ লগত সন্নিৱিষ্ট কৰি গোট গ অৰ্থাৎ গ্ৰুপ চি গঠন কৰিবলৈ বিচাৰিছিল সেই সময়ত গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছিল আৰু সেই প্ৰতিবাদত মহাত্মা গান্ধীও সমৰ্থন জনাইছিল ঠিক আছে ক দিবা যে সেই প্ৰতিবাদক মহাত্মা গান্ধীও সমৰ্থন জনাইছিল ঠিক আছে দেই তাৰপিছত লিখিবা তাৰে পৰিপ্ৰেক্ষিতত অসম পূৰ্ব বংগৰ লগত সামিল নোহোৱাকৈ থাকিল 7 নম্বৰ প্ৰশ্ন যে স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া আমি উত্তৰ কৰিম স্বদেশী আন্দোলনৰ সময়ত অসমৰ ভূমিকা উল্লেখ কৰা হল 1 নম্বৰ যে 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হোৱা যোৰহাট সাৰ্বজনিক সভাই বংগ ভংগৰ তীব্ৰ বিৰোধিতা কৰিছিল পূৰ্ব বংগৰ সৈতে অসমক সাঙুৰিলে অসমৰ ভৱিষ্যত নিপদাপন্ন হ'ব বুলি মতামত আগবঢ়াইছিল পিছলৈ অৱশ্যে চৰকাৰৰ প্ৰচনাত পৰি সভাপতি জগন্নাথ বৰুৱাই বংগ বিভাজন বিৰোধী মনোভাৱ ত্যাগ কৰিছিল এই সভাই নতুন প্ৰদেশত অসমীয়াৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল 2 নম্বৰ যে 1903 চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত গঠিত হোৱা আসাম এছ'চিয়েশ্যনেও বংগ বিভাজনৰ বিৰোধিতা কৰিছিল এই ক্ষেত্ৰত অসমক পূৰ্ব বংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত আসাম এছ'চিয়েশ্যনে চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছিল 3 নম্বৰ যে পদ্মনাথ গোহাঁই বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী ত্ৰিগুণা বৰুৱা ৰক্তিম বৰা প্ৰমুখ্যে বহুকেইজন স্বনামধন্য ব্যক্তিয়ে আৰম্ভণিৰ পৰা বংগ বিভাজনৰ বিৰোধিতা কৰি আহিছিল তেওঁলোকে অসমত ইয়াৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল তাৰপিছত 4 নম্বৰ পইণ্ট লিখিম যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী গৌৰীপুৰ গোৱালপাৰা গুৱাহাটী তেজপুৰ ডিব্ৰুগড় আদি নগৰত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিদীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠনৰ জন্ম দিছিল তেওঁলোকে অসমত বিদেশী বস্তুসমূহৰ ব্যৱহাৰৰ পক্ষে প্ৰচাৰ চলাইছিল তাৰ ফলস্বৰূপে অসমৰ মানুহে নিমখৰ সলনি খাৰ বেনাৰসৰ চেনি থলুৱা এৰি মুগা কপাহী আৰু খাদ্যবস্তু ব্যৱহাৰ কৰিছিল 5 নম্বৰ যে গুৱাহাটীত এদল ছাত্ৰই সপ্তাহত 2 দিন জাহাজ ঘাটত কুলিৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনলৈ দান দিছিল 6 নম্বৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বন্দনী ভাৰত নামৰ এখন বিদ্ৰোহী নাটকৰ জৰিয়তে আন্দোলনৰ প্ৰচাৰ চলাইছিল অৱশ্যে পুলিচে এই নাটকৰ পাণ্ডুলিপি তেওঁৰ পৰা বাজেয়াপ্ত কৰে ক্ষুদিৰাম বসু বাৰীন্দ্ৰ ঘোষ উল্লাস কৰ দত্তৰ লগত যোগাযোগ কৰি সেৱা সংঘৰ নামৰ এটা বিপ্লৱী সংগঠন জন্ম দিছিল 7 নম্বৰ যে 1906 চনৰ 7 ছেপ্টেম্বৰত ব্ৰিটিছ বিষয়া ব্যামফিল্ড ফুলাৰক হত্যাৰ উদ্দেশ্যে গুৱাহাটী শিলং পথত এটা বোমা পুতিছিল পুলিচে সম্ভেদ পাই অম্বিকাগিৰিক আটক কৰে আৰু 1914 চনলৈকে বৰপেটাত অন্তৰীণ বন্দী হিচাপে থাকিব লগা হৈছিল 8 নম্বৰ যে ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনতাক এই আন্দোলনৰ প্ৰভাৱ পৰা আঁতৰাই ৰাখিবলৈ কিছুমান সা সুবিধা প্ৰদান কৰিছিল যেনে কি সা সুবিধা 1 নম্বৰ যে অসমীয়া ভাষা সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা 2 নম্বৰ কটন কলেজৰ সকলো বিভাগতে স্নাতক মহলৰ শ্ৰেণীৰ ব্যৱস্থা কৰা 9 নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰীৰ ব্যৱস্থাৰ পুনৰ প্ৰয়োগ কৰা আৰু 10 নম্বৰ যে মাটিত কুৰিদফিয়া বন্দবস্তিৰ প্ৰৱৰ্তন কৰা এতিয়া পুনৰ আমি 9 নম্বৰ পইণ্ট লিখিম যে ইয়াৰ উপৰিও সুৰমা ভেলী এছ'চিয়েশ্যনৰ নেতৃত্বত সুৰমা উপত্যকাত এই আন্দোলনত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল ফলস্বৰূপে শ্ৰীহট্ট হৰিগঞ্জ শ্ৰীমংগল লখাই কৰিমগঞ্জ শিলচৰ আদি ঠাইত জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল এতিয়া 8 নম্বৰ প্ৰশ্ন
যে অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি উত্তৰ কৰিম ভাৰতীয় স্বাধীনতা আন্দোলনৰ ইতিহাসত অসহযোগ আন্দোলন এটা গুৰুত্বপূৰ্ণ অধ্যায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত 1920 চনৰ পৰা 1922 চনলৈ এই আন্দোলন চলিছিল। এই আন্দোলনে অসমখনকো বাৰুকৈ প্ৰভাৱিত কৰিছিল। কি প্ৰভাৱ আছিল আমি 1 নম্বৰ লিখিম। যে 1 নম্বৰ যে বিশেষকৈ 1921 চনৰ জুন মাহত প্ৰথম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হোৱাৰ পিছতে অসমত এই আন্দোলনৰ জোৰ বাঢ়িল আৰু অতি সোনকালেই ই সৰ্বভাৰতীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিল। সেই সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমান্বয়ে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈ। গতিকে এই দাড়িটো নিদিবা যে আছিল। তাৰপিছত 2 নম্বৰ পইণ্ট দিম যে 1921 চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলনক অধিক জনপ্ৰিয় কৰি তোলে। গান্ধীজীৰ আহ্বান ক্ৰমে জনসাধাৰণে বিদেশী বস্ত্ৰ আৰু সা সামগ্ৰী বৰ্জন কৰি সেইবোৰ একেলগে গোটাই জুই লগাই দিছিল। তাৰপিছত 3 নম্বৰ যে চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। তাৰোপৰি লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনকচন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদিৰ দৰে স্বনামধন্য ব্যক্তিও এই আন্দোলনৰ বাটকিয়া হৈ জনতাক নেতৃত্ব দিছিল। 4 নম্বৰ যে ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, কুলধৰ শৰ্মা, বিষ্ণুৰাম মেধি আদি উকিলসকলেও ওকালতি ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল। 5 নম্বৰ যে আন্দোলনৰ প্ৰভাৱত গুৱাহাটী, যোৰহাট, নলবাৰী, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ আদি বিভিন্ন অঞ্চলত এই আন্দোলনৰ প্ৰভাৱত জাতীয় শিক্ষানুষ্ঠান গঢ় লৈ উঠিছিল। 1921 চনত গুৱাহাটীত প্ৰথম শিক্ষা অনুষ্ঠান তিলক সৱৰণী স্কুল প্ৰতিষ্ঠা কৰা হৈছিল। 6 নম্বৰ যে এই আন্দোলনৰ ফলত অসমত কানিৰ প্ৰচলন একেবাৰে কমি গৈছিল আৰু তাৰ প্ৰভাৱত চৰকাৰৰ সংগৃহীত ৰাজহৰ পৰিমাণো কমি আহিছিল। 7 নম্বৰ যে এই আন্দোলনৰ ফলত অসমত খাদী বস্ত্ৰৰ জনপ্ৰিয়তা বৃদ্ধিৰ লগতে চাহিদা বৃদ্ধি পাইছিল। 8 নম্বৰ যে অসমৰ বিভিন্ন চাহ বাগানত নিয়োজিত হৈ থকা বনুৱাসকলে তেওঁলোকৰ ওপৰত চলা ঔপনিৱেশিক শাসন আৰু শোষণৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল। তেওঁলোকে কেইবাটাও হৰতাল পালন কৰি কাম কাজ বন্ধ কৰি দিছিল। 1921 চনত কৰিমগঞ্জ, চৰাল গোলা আৰু লংগাই উপত্যকাৰ প্ৰায় 8,000 বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একেলগে হৈ ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিছিল। পিছত মালিক পক্ষই তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ ফলত তেওঁলোক আন্দোলনৰ পৰা আঁতৰি আহিছিল। 9 নম্বৰ প্ৰশ্ন যে আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। আমি উত্তৰ কৰিম যে ইংৰাজ চৰকাৰৰ সমগ্ৰ প্ৰশাসন ব্যৱস্থাটো অচল কৰিবলৈ মহাত্মা গান্ধীৰ আহ্বান ক্ৰমে 1930 চনত সমগ্ৰ ভাৰতত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। তাৰপিছত লিখিম যে অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লাহ, বিষ্ণুৰাম মেধি, অম্বিকাগিৰি ৰায়চৌধুৰী আদিৰ নেতৃত্বত জনসাধাৰণ গুৱাহাটীৰ জৰ্জ ফিল্ডত একত্ৰিত হৈ মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা লোণ আইনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰে। কলিকতাত পঢ়ি থকা লীলাধৰ বৰুৱাই এই দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিল। তাৰপিছত লিখিম যে কিন্তু পৰৱৰ্তী সময়ত লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মতে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী পালন কৰাত অসুবিধাই দেখা দিয়ে। অসমৰ কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্ৰস্তুত নহয়। তৰুণৰাম ফুকন, ৰোহিণী কুমাৰ চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আন্দোলনৰ সময়ত কোনো সক্ৰিয়তা নাছিল। আনহাতে হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লাহ, বিষ্ণুৰাম মেধি, অম্বিকাগিৰি ৰায়চৌধুৰীৰ দৰে নিষ্ঠাবান নেতাসকলে কোনোমতে সংগঠনৰ কাম কাজ চলাই ৰাখিছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো সমিতি আৰু উপ সমিতি গঠন কৰা হৈছিল। এই সমিতিবিলাকৰ উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা, বিদেশী বস্ত্ৰ বৰ্জন কৰা, কানি আৰু সুৰাৰ ব্যৱহাৰৰ প্ৰতিবাদ কৰা, শোষণ আৰু দমনমূলক আইনৰ বিৰোধিতা কৰা। তাৰপিছত লিখিম যে অমিয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনৰ লগত জড়িত কৰিবলৈ চেষ্টা চলাইছিল যদিও প্ৰথম অৱস্থাত আশানুৰূপ সঁহাৰি পোৱা নাছিল। অৱশ্যে 1930 চনৰ 14 এপ্ৰিলত জৱাহৰলাল নেহৰুৱে আৰু
5 মেত মহাত্মা গান্ধীয়ে পুলিচে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এক বৃহৎ সংখ্যক ছাত্ৰই হৰতালত অংশগ্ৰহণ কৰিছিল। ছাত্ৰসকলে শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰিছিল। কানিংহাম চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল। চৰকাৰে দোষী সাব্যস্ত হোৱা সকলক জৰিমনা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা তেওঁলোকক বঞ্চিত কৰা হ'ব বুলি ঘোষণা জাৰি কৰিছিল। চৰকাৰৰ এই প্ৰৰোচনামূলক কাৰ্যই ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিতহে কৰিছিল। তাৰপিছত লিখিম যে 1930 চনৰ জুলাই আৰু আগষ্ট মাহত ক্ৰমে 15,186 জনৰ ভিতৰত 3,117 জন ছাত্ৰই শিক্ষানুষ্ঠান ত্যাগ কৰে। মদ আৰু কানিৰ দোকানসমূহ বন্ধ কৰি পেলোৱা হৈছিল। 50% ভূমিৰ খাজনা হ্ৰাসৰ দাবীৰে কৃষকসকলে এই আন্দোলনত জঁপিয়াই পৰিছিল। আৰু লাষ্টত দিম মুঠতে ছাত্ৰসকলৰ সবল নেতৃত্বত আইন অমান্য আন্দোলনে অসমত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। 10 নম্বৰ প্ৰশ্ন যে অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা। আমি উত্তৰ কৰিম যে ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্ৰধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি, অন্যান্য ঐক্য মঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰ সীমাই চেৰাই গৈছিল। ইয়াৰ পৰিণতিতে আন্দোলনটো হিংসাত্মক হৈ উঠে। আন্দোলনকাৰীসকলে চৰকাৰী ঘৰ-দুৱাৰ নষ্ট কৰাৰ লগতে সামৰিক অস্ত্ৰ-শস্ত্ৰ সৰবৰাহী পথসমূহ ধ্বংস কৰি দিয়ে। নগাঁও আৰু দৰঙত চৰকাৰী সা-সম্পত্তি ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াক হাৰাশাস্তি কৰা হৈছিল। গোলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া, শিৱসাগৰৰ চাফৰাইত ৰেলপথ বগৰুৱাৰ ঘটনা সংঘটিত হৈছিল। আন্দোলনকাৰীসকলক প্ৰশমিত কৰিবলৈ ব্ৰিটিছে দমনমূলক নীতি গ্ৰহণ কৰিছিল। নিৰপৰাধী লোক পুলিচৰ লাঠিৰ কোবত আহত হৈছিল। নগাঁও, বৰহমপুৰ, গহপুৰ, বেবেজিয়া, ঢেকিয়াজুলি, পাটাৰকুছি আৰু গোৱালপাৰা আদি বিভিন্ন ঠাইত প্ৰায় 27 গৰাকী প্ৰতিবাদকাৰী শ্বহীদ হৈছিল। গহপুৰত 14 বছৰীয়া এগৰাকী কিশোৰী কনকলতা বৰুৱাই এই আন্দোলনত আত্মবলিদান দিছিল। হাজাৰ হাজাৰ লোকক জেলত ভৰোৱা হৈছিল। সৰুপথাৰত ৰেল বগৰোৱাৰ অপৰাধত কুশল কৌৰক ফাঁচি দিয়া হৈছিল। চৰকাৰে আন্দোলনকাৰী ৰাইজৰ অসামৰিক অধিকাৰ, বাক স্বাধীনতা, সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰিছিল। আন্দোলনৰ নেতাসকলক বহিৰ্বিশ্বৰ সৈতে যোগাযোগ বন্ধ কৰি দিয়া হৈছিল। জেলৰ বাহিৰত থকা কিছুমান নেতাই আত্মগোপন কৰি এই আন্দোলনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। অসমত এই আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব বহন কৰিছিল শংকৰ চন্দ্ৰ বৰুৱা, মহেন্দ্ৰনাথ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীপ্ৰসাদ গোস্বামী, বজ্ৰনাথ শৰ্মা, গহন চন্দ্ৰ গোস্বামীয়ে। এনে সংগঠন শিৱসাগৰ, নগাঁও, দৰং, কামৰূপ, বজালী আদি অঞ্চলত গঢ় লৈ উঠিছিল। তাৰপিছত লিখিম যে আন একাংশ আন্দোলনকাৰীয়ে ব্ৰিটিছৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰ গঠন কৰিছিল। অসমৰ বজালী, ঢকুৱাখানা, ৰহা, জামুগুৰি, বাহজানী আদি ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন ব্যৱস্থা গঢ়ি তুলিছিল। কংগ্ৰেছৰ নেতাসকলে কাৰাবাস খাটি থকাৰ সময়তে 1944 চনত ইংৰাজ চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি আন্দোলনৰ জুই প্ৰশমিত কৰিছিল। 11 নম্বৰ প্ৰশ্ন যে বৰদলৈ সভাৰ নেতৃত্বত অসম স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। সংক্ষিপ্ত বুলি কয় কিন্তু আমি লিখিব লাগে বহুত, নহয় জানো? ক্লাছ 10ত উঠিছোঁ, বহুত লিখিব লাগিব। যি কি নহওক আমি উত্তৰ কৰিম যে অসম কৃষি বিদ্যালয় 1923 চনত কৰিমগঞ্জত আৰু তাৰ পিছত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয় আৰম্ভণিৰ পদক্ষেপ আছিল। এই কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ অবিৰামভাৱে চলাই গৈছিল, তথাপি এখন সুকীয়া কৃষি আৰু পশু বিদ্যালয়ৰ আৱশ্যকীয় হৈ পৰিছিল। তাৰে পৰিপ্ৰেক্ষিতত বৰদলৈ সভাৰ দিনত 1948 চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল।
এই দুয়োখন মহাবিদ্যালয় সামৰি 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ পূৰ্বৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়। এতিয়া আমি উদ্দেশ্য লিখিম যে এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ হৈছে ক নম্বৰ যে কৃষিত মানৱ সম্পদৰ বিকাশ সাধন কৰা, খ নম্বৰ যে কৃষিত বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা, ক নম্বৰ যে প্ৰযুক্তিবিদ্যাৰ উন্নতি আৰু ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা, খ নম্বৰ যে কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা, আৰু লাষ্টত দিম নম্বৰ যে কৃষিখণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ লোকৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰা আৰু খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তাৰ সৃষ্টি কৰা। এতিয়া আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়ে অকণমান লিখিম যে গুৱাহাটী বিশ্ববিদ্যালয় যে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল গুৱাহাটী বিশ্ববিদ্যালয়। 1948 চনৰ 26 জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। গুৱাহাটীত বিশ্ববিদ্যালয়খন স্থাপন কৰা সম্ভৱ বুলি পোনতে মত প্ৰকাশ কৰিছিল কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে। এই সম্পৰ্কত 1917 চনত শিৱসাগৰত অনুষ্ঠিত আছাম এছ'চিয়েশ্যনৰ বাৰ্ষিক সভাতো এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছিল। পৰৱৰ্তী সময়ত যাৱতীয় তথ্যপাতি আৰু স্থান নিৰ্বাচন কৰিবলৈ 1940 চনত সূৰ্য কুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনিয়ম 1947 চনৰ অধীনত 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হয়। প্ৰতিষ্ঠা কালত ইয়াৰ অধীনত 17খন মহাবিদ্যালয় আৰু 8টি স্নাতকোত্তৰ বিভাগ আছিল। এতিয়া আমি অসম চিকিৎসা মহাবিদ্যালয়ৰ বিষয়ে অকণমান লিখিম যে অসম চিকিৎসা মহাবিদ্যালয় লিখিম যে ডিব্ৰুগড়ত উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। 1900 চনত ডিব্ৰুগড়ত ডক্টৰ জন বেৰী হোৱাইটৰ 50,000 টকাৰ অনুদানৰ পুঁজিৰে বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল। ডক্টৰ জন বেৰী হোৱাইট আছিল লখিমপুৰৰ চিভিল চাৰ্জন। 1910 চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা 2টা এক্স-ৰে মেচিন আমদানি কৰি অনা হৈছিল আৰু ৰেডিঅ'লজি বিভাগ আৰম্ভ কৰা হৈছিল। দ্বিতীয়খন বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয় চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল, যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনী ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত 1947 চনৰ 3 নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামাঙ্কিত কৰা হয়। চ' ইমানে আছিলে অনুশীলনীৰ প্ৰশ্ন। এতিয়া আমি এক্সট্ৰা এমচিকিউখিনি চাম। চ' এতিয়া আমি এইটো পাঠৰ যিখিনি ভিতৰৰ প্ৰশ্ন আৰু এমচিকিউ থাকে সেইখিনি চাম। চ' তোমালোকে ডেছক্ৰিপশ্যনত গৈ চাব পাৰা। ডেছক্ৰিপশ্যনত যি 1 নম্বৰ লিংক আছে, প্ৰথম লিংকত তোমালোকে এইটো চেপ্টাৰৰ যিখিনি ইম্পৰ্টেণ্ট এমচিকিউ আছে সেইখিনি এমচিকিউ ধুনীয়াকৈ ডিছকাশ্যন কৰা আছিলে। মই 2023 চনতে বনাইছোঁ সেইটো ভিডিঅ', SSLC 2023 কাৰণে বনাইছিলোঁ, তেতিয়াৰ পৰা এমচিকিউ ষ্টাৰ্ট হৈ গৈছিলে। গতিকে সেইটো ভিডিঅ' চোৱা। 1 নম্বৰ ডিছক্ৰিপশ্যনৰ প্ৰথম লিংকত দিয়া আছে আৰু 2 নম্বৰ লিংকত নেক্সট চেপ্টাৰ যিটো আছে পঞ্চম অধ্যায় দিয়া আছে, চেপ্টাৰ 5 দিয়া আছে, সেইটো চাব পাৰিবা। দ্বিতীয় লিংকত আৰু প্ৰথম লিংকত সেইটো ভিডিঅ' চাব পাৰিবা, য'ত ধুনীয়াকৈ এমচিকিউখিনি ডিছকাছ কৰা আছে। ধুনীয়াকৈ পঢ়িবা, ঠিক আছে, কাৰণ ধুনীয়াকৈ সেইখিনি মই বনাই দিছোঁ। সেইখিনি ভালকৈ পঢ়া, তোমালোকে কমন পাই যাবা, ঠিক আছে। চ' ইয়াত যেনেকুৱা তোমালোকে পেজ নম্বৰ 64ত দিয়া আছে, এই তিনিজনক কি বুলি কোৱা হয়? জোনাকী যুগৰ কবি বুলি কোৱা হয় বা ত্ৰিমূৰ্তি বুলি কোৱা হয়, ঠিক আছে। হেমচন্দ্ৰ গোস্বামী, লক্ষীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। এইটো প্ৰশ্ন আহে পৰীক্ষাত, ঠিক আছে। চ' সেইবিলাক তোমালোকে সেইটো ভিডিঅ'তে পাই যাব, টেনশ্যন নাই। চ' সেইখিনি তোমালোকে পঢ়িবা। আৰু পাঠবিলাকৰ যিবিলাক অনুশীলনীৰ ওপৰত বস্তু দিয়া থাকে, অনুশীলনীৰ ওপৰত যেনেকৈ পেজ নম্বৰ 79ত অনুশীলনীৰ ওপৰত এই মূল কথাবিলাক অকণমান পঢ়িবা, এইবিলাক ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। চ' এইবিলাকৰ পৰা এক্সট্ৰা প্ৰশ্ন বনাই দিব পাৰে। আৰু এমচিকিউৰ ভিডিঅ'টো 1 নম্বৰ লিংকত আছে। যিহেতু ভিডিঅ'টো ডাঙৰ হৈ গ'ল, সেইকাৰণে সেইটো লিংকত যিবিলাক ভিডিঅ' বনাইছে সেইটো ভিডিঅ' কামত আহিব তোমালোকে এইটো পাঠৰ কাৰণে, ঠিক আছে। চ' আৰু বাকী পঢ়িব নালাগে, যদি সময় পোৱা পঢ়িবা, নহ'লে এইখিনি পঢ়িবা। এইটো ভিডিঅ' চোৱা আৰু ডেছক্ৰিপশ্যনৰ ভিডিঅ'টো চাবা, হৈ যাব। চ' আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ।